हेलो ভিউৱাৰ্ছ সকলোকে স্বাগতম জনাইছো মোৰ প্ৰিয় ৰচম চেনেলত বন্ধুসকল আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম আপোনালোকে কেনেকৈ মাত্ৰ 5 পৰা 10 মিনিটৰ ভিতৰত 1000 পৰা 1 লাখ পৰ্যন্ত লোন ল'ব পাৰে গতিকে জানিবলৈ ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকিব ইয়াৰ আগতে আপোনালোকে যদি মোৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকুৱা ভিডিঅ'বোৰ আপডেট সবাতোকৈ আগত পাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব প্ৰথমতে আপোনালোকক জনাও যে এই লকডাউনৰ সময়ছোৱাত কম বেছি সকলোৱে আৰ্থিক সংকটত ভুগিছে কিন্তু যেতিয়া লকডাউন শেষ হ'ব তেতিয়া বহুতে সৰু সুৰা ব্যৱসায় কৰিবলৈ পৰিকল্পনা কৰিব কিন্তু তেতিয়া হাতত পৰ্যাপ্ত ধন নাথাকিব পাৰে যাৰ বাবে SBI বেংকে ই মুদ্ৰা নামৰ এটা প্ৰকল্প আৰম্ভ কৰিছে বন্ধুসকল আপোনালোকক জনাই থোৱাটো ভাল যে ই মুদ্ৰা যিটো লোন আছে হেতু আগতেও আছিল কিন্তু আগতে আপোনালোকে 1000 পৰা 50000 ভিতৰত লোন ল'ব পাৰিছিল কিন্তু হেতু এক্সটেন্ড কৰি এতিয়া 1000 পৰা 1 লাখ পৰ্যন্ত কৰা হৈছে গতিকে ভিউৱাৰ্ছ আজিৰ এইটো ভিডিঅ'ত আপোনালোকক দেখুৱাম কেনেকৈ আপোনালোকে ই মুদ্ৰা লোনৰ কাৰণে এপ্লাই কৰিব ইয়াৰ কাৰণে আপুনি মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব ব্ৰাউজাৰ ওপেন কৰি আপোনালোকে SBI বুলি সাৰ্চ কৰি দিব এই বুলি সাৰ্চ কৰিলে আপোনালোকৰ সন্মুখত ষ্টেট বেংক অফ ইণ্ডিয়াৰ যিটো অফিচিয়েল ৱেবছাইট আছে হেতু আহি যাব ৱেবছাইটটোত আপোনালোকে সোমাব লাগিব সোমোৱাৰ পিছত আপোনালোকে ওপৰত দেখা পাইছে তিনিটা লাইন সেই তিনিটা লাইনত ক্লিক কৰি দিব তিনিটা লাইনত ক্লিক কৰি অকমান তললৈ আহিব তললৈ আহি আপোনালোকে দেখা পাইছে SBI লোনছ বুলি ইয়াত ক্লিক কৰি দিব ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে আৰু এটা অপচন দেখা পাইছে ই মুদ্ৰা নামৰ অপচনটোত ক্লিক কৰি দিব লাগিব ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত নতুন এটা পেজ ওপেন হ'ব ইয়াত আপোনালোকে প্ৰচেছত ক্লিক কৰিব লাগিব প্ৰচেছত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত ইয়াত কেইটামান লিখা আহিব ইয়াত আপোনালোকৰ কি ডকুমেন্টছ লাগিব ইয়াৰ পৰা আপোনালোকৰ কি প্ৰয়োজন হ'ব ইয়াত কিছুমান আপোনালোকৰ কথা কৈছে চাওক ইয়াত কৈছে আপুনি সৰু এটা ব্যৱসায়ী হ'ব লাগিব অৰ্থাৎ ব্যৱসায় কৰিবলৈহে আপোনালোকে লোনটো ল'ব পাৰিব প্লাছ আপোনালোকৰ হাতত এটা সেভিং একাউণ্ট বা কাৰেণ্ট একাউণ্ট থাকিব লাগিব আৰু সেই একাউণ্টটো মিনিমাম 6 মাহৰ পুৰণা হ'ব লাগিব আৰু ইয়াত চাওক কৈছে আপুনি 1 লাখ পৰ্যন্ত লোন ল'ব পাৰে আৰু সেই লোনৰ পিৰিয়ড আপোনালোকে 5 বছৰ পৰ্যন্ত পাব আৰু ইয়াত চাওক আৰু এটা গুৰুত্বপূৰ্ণ কথা কৈছে আপোনালোকে যদি 50000 বা 50000ৰ তলত লোন ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে মোবাইলতে এপ্লাই কৰি ইনষ্টেন্ট লোনটো পাব পাৰে আৰু আপুনি যদি 50000ৰ পৰা 1 লাখৰ ভিতৰত ল'ব বিচাৰে অৰ্থাৎ 50000ৰ ওপৰত লোন ল'ব বিচাৰে তেতিয়াহ'লে কিন্তু আপোনালোকে ব্ৰাঞ্চত গৈ যোগাযোগ কৰিব লাগিব চাওক ইয়াৰ কাৰণে কি ডকুমেন্টছ লাগিব ইয়াত চাওক কৈছে আপোনালোকৰ এটা সেভিং বা কাৰেণ্ট একাউণ্টৰ যিটো পাছবুক আছে সেই পাছবুক কপিটো লাগিব প্লাছ আপোনালোকৰ যিটো বিজনেছ কৰিব সেই বিজনেছৰ প্ৰুফটো লাগিব আৰু আপোনালোকৰ আধাৰ কাৰ্ড লাগিব আৰু মনত কৰিব যে আধাৰ নম্বৰটো কিন্তু আপোনালোকৰ বেংক একাউণ্টৰ লগত লিংক হ'ব লাগিব ইয়াৰ উপৰিও আপোনাৰ কমিউনিটি ডিটেইলছৰ যিটো সাৰ্টিফিকেট আছে জেনেৰেল SC বা ST তেনেকুৱা এটা সাৰ্টিফিকেট লাগিব এইকেইটা হ'লে আপোনালোকে লোনৰ কাৰণে এপ্লাই কৰিব পাৰিব তাৰপিছত আপোনালোকে তলত আহি আপোনালোকে ওকেত ক্লিক কৰিব লাগিব যেতিয়া আপোনালোকে ওকেত ক্লিক কৰিব আপোনালোকৰ সন্মুখত আৰু এটা পেজ ওপেন হ'ব ইয়াত চাওক আপোনালোকে কৈছে ফাৰ্ষ্টত এটা মোবাইল নম্বৰ লাগিব আপোনালোকৰ কোনটো মোবাইল নম্বৰ লাগিব যিটো মোবাইল নম্বৰ আপোনালোকৰ বেংকৰ লগত ৰেজিষ্টাৰ হৈ আছে আপোনালোকে হেতু নম্বৰ দিহে লোন ল'ব পাৰিব ইয়াত আপোনালোকে নিজৰ মোবাইল নম্বৰটো এন্টাৰ কৰি দিব এন্টাৰ কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত ভেৰিফাইত ক্লিক কৰিব লাগিব ভেৰিফাই ক্লিক কৰিলে আপোনালোকৰ মোবাইল নম্বৰটো ভেৰিফাই হৈ যাব তাৰ পিছত আপোনালোকৰ সেভিং একাউণ্ট বা কাৰেণ্ট একাউণ্টৰ যিটো একাউণ্ট নাম্বাৰ আছে সেই একাউণ্ট নাম্বাৰটো ইয়াত এন্টাৰ কৰিব লাগিব তাৰ পিছত কি কৰিব লাগিব ইয়াত আপোনালোকৰ চাওক লিখা আছে ৰিকোয়াৰ্ড লোন এমাউণ্ট আপোনালোকে কিমান লোন ল'ব বিচাৰিছে চাওক তলত লিখা আছে 1000 to 1 লাখ ইয়াত আপোনালোকৰ 1000 পৰা 1 লাখ পৰ্যন্ত লোন ল'ব পাৰে গতে আপোনালোকে যিমান লোন ল'ব বিচাৰে সিমান আপোনালোকে এন্টাৰ কৰি দিব লাগিব ইয়াত এন্টাৰ কৰাৰ পিছত আপোনালোকৰ পাৰ্সোনেল ডিটেইলছ খুদিব আপোনালোকৰ বেংক একাউণ্ট ডিটেইলছ খুদিব আপোনালোকৰ যিটো বিজনেছ কৰিব বিচাৰিছে সেই বিজনেছটোৰ ডিটেইলছ খুদিব প্লাছ আপোনালোকৰ বিজনেছৰ যিটো এড্ৰেছ আছে অৰ্থাৎ কোনখিনি ঠাইত আপুনি বিজনেছটো কৰিব বিচাৰিছে এই গোটেইখিনি তথ্য দিব লাগিব প্লাছ আপোনালোকৰ আধাৰ কাৰ্ডৰ নাম্বাৰ দিব লাগিব এইখিনি দিয়াৰ পিছত আপোনালোকে যেতিয়া সাবমিট কৰিব আপোনালোকৰ লোনটো যদি আপোনালোকৰ 50000ৰ তলত লোন হয় তেতিয়াহ'লে লগে আপোনালোকৰ বেংক একাউণ্টত টকাটো সোমাই যাব আৰু যদি আপোনালোকে 50000ৰ ওপৰত লোন ল'ব বিচাৰিছে তেতিয়াহ'লে কিন্তু আপোনালোকে মেইন ব্ৰাঞ্চত গৈ যোগাযোগ কৰিব লাগিব গতিকে ভিউৱাৰ্ছ আশা কৰোঁ ভিডিঅ'টো সম্পূৰ্ণ বুজি পাইছে ভিডিঅ'টো ভাল লাগিলে সকলোৱে লাইক কৰিব আৰু এই ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব ধন্যবাদ